বন্ধুসকল আশা কৰো আপোনালোক সকলো ভালে আছে। আজিৰে পৰা প্ৰায় ৭-৮ দিন মান আগতে মই ফেসবুক লাইভ যোগে আপোনালোক সকলোকে এটা অনুৰোধ কৰিছিলো। আপোনালোক সকলোৰে নিশ্চয় মনত আছে যে আমাৰ হুজাই জিলাৰ এগৰাকী সুপৰিচিত ইউটিউবাৰ যাৰ নাম হ'ল সাবিৰ আহমদ। তেওঁৰ দেউতাক বিগত কিছুদিনৰ পৰা অসুস্থ হৈ আছে আৰু বৰ্তমান তেওঁ গুৱাহাটী জিএমচিএইচত ভৰ্তি হৈ আছে। কিন্তু ভিডিওটো বনোৱাৰ উদ্দেশ্য হল যে আপোনালোকে নিশ্চয় গম পায় যে সাবিৰ ভাইৰ দেউতাকৰ তেজৰ প্ৰয়োজন হৈছে। মই ফেসবুক লাইভ যোগে যেটো ভিডিও বনাইছিলো সেই ভিডিওটো মই উল্লেখ কৰিছিলো যে সাবিৰ ভাইৰ দেউতাকৰ বি নেগেটিভ তেজৰ প্ৰয়োজন। এতিয়া এই ভিডিওটো আকৌ বনোৱাৰ উদ্দেশ্যটো হল যে সাবিৰ ভাইয়ে যোৱা কালি ফেসবুক যোগে এটা পোষ্ট কৰিছে যে বি নেগেটিভ তেজ তেওঁৰ দেউতাকৰ আকৌ প্ৰয়োজন হৈছে। আসলতে বি নেগেটিভ তেজ সহজে পোৱা নাযায়। হস্পিটেলতো আজিকালি বি নেগেটিভ তেজ সহজে উপলব্ধ নহয় আৰু তেওঁ যেহেতু বৰ্তমান গুৱাহাটী জিএমচিএইচত আছে আৰু তেওঁ ফেসবুক যোগে জনোৱা মতে গুৱাহাটী জিএমচিএইচৰ ব্লাড বেংকত বৰ্তমানে বি নেগেটিভ তেজ উপলব্ধ নাই। গতিকে মই এই ভিডিও যোগে আপোনালোক সকলোকে অনুৰোধ কৰিছো, কাতৰ আহ্বান জনাইছো যে আপোনালোক সকলোৱে এই ভিডিওটো বেছিকে বেছি শেয়াৰ কৰি দিয়ক যাতে এনেকুৱা কোনো এজন ব্যক্তি ওলাই যায় যাৰ বি নেগেটিভ তেজ আছে। যদি কোনোবা ব্যক্তিয়ে এই ভিডিওটো পায় যাৰ বি নেগেটিভ তেজ আছে, আপোনাক মই অনুৰোধ কৰিছো সম্ভৱ হলে আপুনি সাবিৰ ভাইৰ দেউতাকক সহায় কৰক। মই সাবিৰ ভাইৰ পৰিয়ালৰ আৰু সাবিৰ ভাইৰ যোগাযোগ নম্বৰ ডেসক্ৰিপশনত দি দিম। অনুৰোধ কৰিছো যে যদি এনেকুৱা কোনো ব্যক্তি আছে বা কাৰোবাৰ দৃষ্টি হয় এই ভিডিওটো চাই যদি আপোনালোকে গম পায় যে সাবিৰ ভাইৰ দেউতাকৰ তেজৰ প্ৰয়োজন হৈছে, তেনেহলে আপোনালোকক অনুৰোধ কৰিছো আপোনালোকে সাবিৰ ভাইৰ দেউতাকক সহায় কৰিবলৈ আগবাঢ়ি আহক। মই আপোনালোকক এইটোই অনুৰোধ কৰিছো। ভিডিওটো ইয়াতে সমাপ্ত কৰিলো। ধন্যবাদ।